Hi guys, welcome to my YouTube channel. আজিৰ ভিডিঅ'টোত মই তোমালোকলৈ ক্লাছ 5ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ মেথছৰ কুৱেশ্যন পেপাৰটো মই তোমালোকক আগবঢ়াম। ইয়াত 20টা MCQ কুৱেশ্যন দিয়া আছে, তাৰ এনসাৰবোৰ সলভ কৰি দিয়া আছে। যিসকল ছাত্ৰ-ছাত্ৰী তোমালোকৰ যদি ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা হোৱা নাই, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা, লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তেন্তে ইয়াত দিয়া আছে চোৱা, শুদ্ধটো বাছি লোৱা। কুৱেশ্যন নম্বৰ 1 হৈছে 1 পৰা 100 ভিতৰত কিমানটা মৌলিক সংখ্যা আছে। ইয়াৰ এনসাৰটো তোমালোকে বি লিখিবা 25। কুৱেশ্যন নম্বৰ 2 ইয়াত দিছে এ এটা এনেকুৱা স্বাভাৱিক সংখ্যা যিটো মৌলিকো নহয় যৌগিকো নহয়, এৰ মান হ'ব 1। তাৰপিছত কুৱেশ্যন নম্বৰ 3 ইয়াত দিছে আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি। ইয়াৰ এনসাৰত লিখিবা C4। তাৰপিছত চোৱা, যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফল এটা স্বাভাৱিক সংখ্যা, এই বিধিটোৰ নাম কি। ইয়াৰ এনসাৰত লিখিবা আবদ্ধ ধৰ্ম। তাৰপিছত দিছে তলৰ কোনটো সংখ্যা 3ৰে বিভাজ্য হ'ব। ইয়াৰ এনসাৰটো লিখিবা বি 1572। তাৰপিছত চোৱা, ইয়াত দি আছে 38269410 8ৰ স্থান মান হ'ল। ইয়াৰ এনসাৰ হ'ব এ। তাৰপিছত চোৱা, কুৱেশ্যন নম্বৰ 7 ইয়াত আছে তলৰ কোনটো মৌলিক সংখ্যা। ইয়াত এনসাৰটো হ'ব 61। তাৰপিছত 7 নম্বৰত দি আছে তলৰ কোনটো যুগ্ম সংখ্যা। ইয়াৰ এনসাৰটো হ'ব এ। তাৰপিছত চোৱা 9 নম্বৰত দি আছে 5ৰে বিভাজ্য সংখ্যা। ইয়াৰ এনসাৰটো হ'ব C100। তাৰপিছত দি আছে চোৱা 17439247247ৰ সংখ্যাটোত ভাৰতীয় পদ্ধতিত কমা বহুৱাই পাওঁ। ইয়াৰ এনসাৰটো হ'ব তোমালোকৰ বি, কাৰণ ভাৰতীয় পদ্ধতিত প্ৰথমতে 3ঘৰ আগত, তাৰপিছত 2 ঘৰ আগতকৈ কমা দিব লাগে। তাৰপিছত চোৱা, ইয়াত দিয়া আছে 39461057 সংখ্যাটোত আন্তৰ্জাতিক পদ্ধতিত কমা বহুৱাই পাওঁ। ইয়াৰ এনসাৰটো হ'ব ডি। তাৰপিছত চোৱা, ইয়াত দিছে 12 নম্বৰ LXI সংখ্যাটো হিন্দু আৰবীয় সংখ্যাত কিমান। ইয়াৰ এনসাৰটো লিখিবা যে 61, কাৰণ L মানে 50 আৰু X মানে 10 আৰু 1, তেনেহ'লে কিমান হ'ল 15 10 আৰু 1 61। তাৰপিছত চোৱা, ইয়াত যে 789469 পূৰ্বৱৰ্তী সংখ্যাটো হ'ল। ইয়াৰ এনসাৰ হ'ব বি, কাৰণ পূৰ্বৱৰ্তী মানে তোমালোকে ইয়াৰ আগৰ সংখ্যাটো অৰ্থাৎ 1 মাইনাছ কৰিলে হৈ যাব, তেনেহ'লে ইয়াৰ এনসাৰটো হ'ব বি। তাৰপিছত চোৱা 14 নম্বৰত দি আছে 6978724 সংখ্যা পৰৱৰ্তী সংখ্যাটো হ'ল, পৰৱৰ্তী মানে পিছৰ, তাৰমানে তোমালোকে ইয়াৰ লগত এটা 1 যোগ কৰিবা, তেনেহ'লে এনসাৰটো হ'ব বি। তাৰপিছত দি আছে চোৱা 100 সংখ্যাটো ৰোমান সংখ্যাংকত কিমান। ইয়াৰ এনসাৰটো হ'ব এ চি। তাৰপিছত চোৱা, ইয়াত 16 নম্বৰ দি আছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো। ইয়াৰ এনসাৰ হ'ব বি 2। তাৰপিছত চোৱা 17 নম্বৰ দি আছে তলৰ কোনটো 48ৰ এটা উৎপাদক নহয়। ইয়াৰ এনসাৰ হ'ব 7। তাৰপিছত 18 দি আছে দুটা সংখ্যা পৰস্পৰ মৌলিক সংখ্যা বা সহমৌলিক সংখ্যা হ'বলৈ হ'লে সিহঁতৰ উন্মতীয় উৎপাদক কিমান হ'ব লাগিব। ইয়াৰ এনসাৰ হ'ব এ 1। তাৰপিছত চোৱা, ইয়াত তলৰ কোনটো সংখ্যা 4ৰ গুণিতক নহয়। ইয়াৰ এনসাৰটো হ'ব বি 9। তাৰপিছত চোৱা, এইটো এটা সহজ 17 × 15 ইকুৱেল ডেছ ইনটু 17, তেনেহ'লে ইয়াত কি হ'ব ডি নম্বৰত যিটো 15 দিয়া আছে ইয়াৰ খালী ঠাইত 15টো হ'ব। তাৰপিছত চোৱা ছেকশ্যন বি ইয়াত দিছে তলৰ সংখ্যাবোৰ ভাৰতীয় পদ্ধতিত আখৰে লিখা। এইবিলাক তোমালোকে আখৰে লিখিবা। তাৰপিছত ইয়াত 3 নম্বৰত দিছে তলৰ সংখ্যাকেইটা অংকৰে লিখা। এইবিলাক অংকৰে লিখিব লাগে। তাৰপিছত দি আছে চোৱা তলৰ সংখ্যা বা স্থান মান অনুসৰি বিস্তাৰ কৰা। 5 নম্বৰত দি আছে পূৰণফল ওলোৱা। তাৰপিছত চোৱা, ইয়াত দিছে হৰণফল ওলোৱা। তলৰ যোগফলবোৰ ওলোৱা। ইয়াত দিছে XX IX প্লাছ XL, ইয়াত কিমান হ'ব যোগ কৰি লিখিবা। তাৰপিছত চোৱা, ইয়াত 8 নম্বৰত দিয়া আছে স্বাভাৱিক সংখ্যাৰ ধৰ্ম খটুৱাই সৰল কৰা। ইয়াত তোমালোকে কি কৰিবা চোৱা 43 × 27 প্লাছ 23 × 43। ইয়াত 43 ডাবল আছে, তোমালোকে এটা কমন ল'বা। কমন ল'লে ইয়াৰ ব্ৰেকেটৰ ভিতৰত থাকিব 27 প্লাছ 23। তাৰপিছত এইটো যোগ কৰি দিবা, যিমান হ'ব তাৰ লগত 43টো পূৰণ কৰি দিবা। ইয়াৰ এনসাৰটো ওলাই যাব। তাৰপিছত চোৱা, ইয়াত 9 নম্বৰত দিছে তলৰ সংখ্যাজোৰ সহমৌলিক হয়নে নহয় পৰীক্ষা কৰা। ইয়াত তোমালোকে প্ৰথমতে কি কৰিবা 72 আৰু 65ৰ উৎপাদকত ভাঙি দিবা। তাৰপিছত ইহঁতৰ দুয়োটাৰে তোমালোকে চাবা সাধাৰণ উৎপাদক কিমান হয়। যদি সাধাৰণ উৎপাদক 1 হয়, তেনেহ'লে কি হ'ব পৰস্পৰ সহমৌলিক হ'ব। তাৰপিছত চোৱা, ইয়াত দিয়া আছে 10 নম্বৰত 446*5 ষ্টাৰটোত কি অংক বহুৱালে সংখ্যাটো 3ৰে বিভাজ্য হ'ব। ইয়াত তোমালোকে প্ৰথমতে চোৱা 3ৰে বিভাজ্য নিয়মটো আছিল যে আমাক প্ৰথমতে সংখ্যাকেইটা যোগ কৰিব লাগে। যদি যোগফলটো ইয়াৰ 3ৰে হৰণ যায়, তেনেহ'লে সংখ্যাটো যাব। তেনেহ'লে তোমালোকে কি কৰিবা ফাৰ্ষ্টত 446 প্লাছ 5 এইকেইটা যোগ কৰিবা। ইয়াত কিমান হ'ব 8 6 14 14 আৰু 5 কিমান হয় 19। তেনেহ'লে চোৱা 19টো 3ৰে বিভাজ্য নহয়, গতিকে 19ৰ লগত তোমালোকে যদি এটা 2 যোগ কৰা, তেনেহ'লে কি হ'ব 21, আৰু 21টো কি হয় 3ৰে বিভাজ্য। ইয়াতে আমি কি কৰিব পাৰোঁ ষ্টাৰৰ ঠাইত যদি আমি 2 সংখ্যা বহাওঁ, তেনেহ'লে সংখ্যাটো কি হ'ব 3ৰে বিভাজ্য হ'ব। তাৰপিছত চোৱা, ইয়াত দিয়া আছে 11 নম্বৰত দিয়া আছে 78326 সংখ্যাটো 4ৰে বিভাজ্য হ'বনে পৰীক্ষা কৰা।
ইয়াত চোৱা 4 নিয়মটো কি আছিল, যদি একক আৰু দশকৰ অংকৰে গঠিত সংখ্যাটো যদি 4ৰে বিভাজ্য হয় তেনেহ'লে গোটেই সংখ্যাটো কি হ'ব, 4ৰে বিভাজ্য হ'ব। ইয়াত চোৱা দি আছে এককত আৰু দশকত দি আছে 26 মানে 26টো 4ৰে বিভাজ্য নহয়, গতিকে সংখ্যাটো কি হ'ব, 4ৰে বিভাজ্য নহ'ব। তাৰপিছত চোৱা ইয়াত দি আছে 12 নম্বৰত 1 to 5ৰ প্ৰথম 5টা গুণিতক লিখা। ইয়াত কি কৰিবা, যিহেতু গণিতক লিখিব দিছে তোমালোকে 1 to 5ৰ লগত এবাৰ 2 পূৰণ কৰিবা, 3 পূৰণ কৰিবা, এবাৰ 4 5 এইবিলাক পূৰণ কৰিবা, তেতিয়া ইয়াৰ গুণিতকবিলাক পাই যাবা। তাৰপিছত চোৱা ইয়াত দি আছে 26ৰ উৎপাদকৰ ওলোৱা। 26ৰ উৎপাদক, গতিকে তোমালোকে চুটিহৰণ পদ্ধতিত ভাঙি দিবা, তেতিয়া ইয়াৰ কি হ'ব, উৎপাদকবোৰ ওলাব। তাৰপিছত চোৱা ইয়াত দিছে 40 নম্বৰত a = 23, b = 45 আৰু c = 28 হ'লে দেখুওৱা যে a × b + c = a × b + a × c। ইয়াত চোৱা তোমালোকে এৰ মান দি আছে 32, বিৰ মান 45 আৰু চিৰ মান 28। তোমালোকে প্ৰথমতে ইয়াত লেফ্ট হেণ্ড চাইডটো লিখিবা a × b + c। তাৰপিছত তোমালোকে এৰ ঠাইত তোমালোকে 32, বিৰ ঠাইত 45 আৰু চিৰ ঠাইত তোমালোকে 28 বহুৱাবা। তাৰপিছত তোমালোকে ব্ৰেকেটৰ ভিতৰখিনি যোগ কৰিবা, যিমান পাবা তাৰ লগত 32 অৰ্থাৎ a যিটো ভেলু আছিল তাৰ লগত পূৰণ কৰি দিবা, এটা কিবা এটা ভেলু পাবা। তাৰপিছত ইফালে তোমালোকে ৰাইট হেণ্ড চাইডতো লিখিবা a ঠাইত 32, বিৰ ঠাইত লিখিবা 45 প্লাছ a ঠাইত 32 আৰু চিৰ ঠাইত লিখিবা 28। তাৰপিছত পূৰণ কৰি দিবা, পূৰণ কৰি দিয়াৰ পিছত শেষত দুয়োটা যোগ কৰিবা, তাৰপিছত তোমালোকে দুয়োফালে একে পাবা, গতিকে কি হ'ব, লেফ্ট হেণ্ড চাইড ইকুৱেল ৰাইট হেণ্ড চাইড। এইটোৱে আছিল ক্লাছ 5ৰ মেথছৰ কুৱেশ্যন পেপাৰ। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।